ওয়েলকাম টু জব ভাস্কৰ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এনেকুৱা এটা চাকৰি যিটো চাকৰি কৰিবলৈ কাৰণে মানুহে ভাবে, সপোন দেখে, ড্ৰিম জব বুলি ক'ব পাৰি। হয়, ঈশ্বৰৰ তৰফৰ পৰা নতুন ভেকেঞ্চি আউট হৈছে। সকলোখিনি এই ভিডিঅ'ত মই ক্লিয়াৰ কৰি দিম। আপোনালোকে এপ্লাই কেনেকৈ কৰিব লাগিব, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, সকলোখিনি ডকুমেণ্টছ, বেতন, চেলেৰি, বহুত ধুনীয়া চেলেৰি আছে। সকলোখিনি কথা এই ভিডিঅ'ত মই ক্লিয়াৰ কৰি দিম। ভিডিঅ'টো বিনা স্কিপ কৰি শেষলৈকে চাব। টোটেল পোষ্ট আছে 92টা। হয়, 92টা বহুত পোষ্ট আছে। আপোনাক খালি এটা পোষ্ট লাগে চাকৰিৰ কাৰণে। সকলোখিনি এই ভিডিঅ'ত মই ক্লিয়াৰ কৰি আছোঁ। টোটেল ভেকেঞ্চি আছে 92টা। এপ্লিকেশ্যন এপ্লাই হ'ব অনলাইনত আৰু ইয়াৰ ষ্টাৰ্ট হৈছে আপোনাৰ 28 জুলাইৰ পৰা আৰু লাষ্ট ডেট হৈছে 17 আগষ্টলৈকে। হয়, 17 আগষ্টলৈকে আৰু অফিচিয়েল ৱেবছাইট হৈছে ইছৰো। সকলোখিনি মই আপোনালোকক এই ক্লিয়াৰ কৰি দি আছোঁ এই ভিডিঅ'টোতে। এতিয়া আহোঁ পোষ্ট নেম আৰু ভেকেঞ্চি। হয়, পোষ্ট নেম হৈছে সাইণ্টিষ্ট ইঞ্জিনিয়াৰিং SC, ইলেক্ট্ৰিচিয়ান 34টা ভেকেঞ্চি আছে ইয়াতে। সাইণ্টিষ্ট ইঞ্জিনিয়াৰিং SC, মেকানিকেল 26টা পোষ্ট আছে ইয়াতে। তাৰপিছত কম্পিউটাৰ ছায়েন্সত আছে 13টা, ইঞ্জিনিয়াৰিং চিভিলত আছে 10টা, ইলেক্ট্ৰিচিয়ানত আছে 4টা আৰু এয়াৰ কণ্ডিশ্যনত আছে 2টা। ইঞ্জিনিয়াৰিং চিভিল অট'ন'মাছ বডিত আছে 1টা। টোটেল 92টা পোষ্ট আছে ইয়াতে। এতিয়া আহোঁ পোষ্ট ৱাইজ আপোনালোকে কিমান মাৰ্ক পাব লাগিব, মানে কিমান মাৰ্ক থাকিলে আপুনি এপ্লাই কৰিব পাৰিব এইখিনিত। ইলেক্ট্ৰিচিয়ানত আপোনালোকে কৰিব লাগিব BTech এনভাইৰনমেণ্ট ইলেক্ট্ৰিচিয়ানত 65% লাগিব আপোনালোকক আৰু লগতে 6.84 CGPA অন 10 পইণ্ট স্কেলত আপোনালোকৰ এই মাৰ্কটো পাব লাগিব। তেতিয়াহে আপুনি এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে এলিজিবিলিটি হ'ব। দ্বিতীয়তে আহোঁ মেকানিকেলতো ছেইম 65% মাৰ্ক লাগিব, লগতে 6.84 CGPA অন এ 10 পইণ্ট স্কেলত লাগিব আপোনালোকক। তেতিয়া আপুনি এই লগতে ভেলিড গেট স্ক'ৰ মেকানিকেল ইঞ্জিনিয়াৰিং পেপাৰ কোড ME ইজ ৰিকুৱাৰ্ড এই বস্তুটো আপোনালোকক দিব লাগিব। তেতিয়া আপোনালোকে এই এপ্লাই কৰোঁতে এই বস্তুটো সকলোখিনি আপোনালোকে অপশ্যন পাব দিবলৈ, এইখিনি আপোনালোকে দিব লাগিব। তাৰপিছত আহোঁ কম্পিউটাৰ ছায়েন্সত ছেইম 65% লাগিব আৰু 6.84 CGPA 10 পইণ্ট স্কেলত আপোনালোকে লাগিব। তাৰপিছত আহোঁ চিভিল ইঞ্জিনিয়াৰিং ছেইম আপোনালোকে 65% মাৰ্ক লাগিব, লগতে 6.84 CGPA অন 10 পইণ্ট স্কেলত লাগিব। তাৰপিছত আহোঁ ইলেক্ট্ৰিচিয়ানত ছেইম, ইয়াতো 6.84 CGPA লাগিব অন 10 পইণ্ট স্কেলত। এতিয়া আহোঁ এয়াৰ কণ্ডিশ্যনত, য'ত আপোনালোকে লাগিব 65% আৰু 6.8 CGPA অন 10 পইণ্ট স্কেলত। এইটো সকলো ছেইম আছে ইয়াতে এটা কথা ক্লিয়াৰ কৰি দিছে, আপোনালোকে গ্ৰেড 25 আৰু গ্ৰেড 26 স্ক'ৰত আপোনালোকে গ্ৰেড পাছ কৰা হ'ব লাগিব। বয়স সীমা হৈছে 28 ইয়াৰ্ছ। আপোনালোকে 28 মেক্সিমাম বয়স 28 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে SC ST আৰু যদি OBC হয় তেতিয়ালৈকে আপোনালোকে এক্সট্ৰাকৈ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। ইয়াতে চাব পাৰে আপোনালোকে বেছিক পে' আছে 56,100। এইটোতো বহুত ডাঙৰ পে', এইটো অনলি আপোনালোকৰ বেছিক পে' হয়। যদি আপোনালোক DA মিলাই এইটো কমচে কম 1.5 লাখ টকাৰ ওপৰত আপোনালোকে ইয়াতে চেলেৰি পাব। হয়, 1.5 লাখ টকাৰ ওপৰত আপোনালোকে চেলেৰি পাব। লগতে HRA, DA TA ট্ৰেভেল এলাউন্স, লগতে মেডিকেল সকলো ধৰণৰ ইয়াতে সুবিধা আপোনালোকে এই চাকৰিত আপোনালোকে পাব। আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোক লাগিব মাত্ৰ 250 টকা। হয়, আপোনালোকে 250 টকা দিব লাগিব এই পোষ্টটোৰ কাৰণে এপ্লাই কৰাৰ ফিজ। আৰু এই UPIটো আপুনি কোনো সকলো ধৰণৰ পৰা দিব পাৰিব। UPI, ডমেষ্টিক ডেবিট কাৰ্ড, ডমেষ্টিক ক্ৰেডিট কাৰ্ড, সকলো ধৰণৰ পৰা এই বস্তুটো আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব বা ফিটো দিবলৈ পাৰিব। লগতে এটা কথা ক্লিয়াৰ কৰি দিছে ইয়াতে, অল ওমেন কেণ্ডিডেট SC ST এক্স ছাৰ্ভিচমেন সকলো ধৰণৰ ইয়াতে ফি মাফ কৰি দিছে, কোনো ধৰণৰ ফি দিব নালাগে তেখেতলোকে। এতিয়া আহোঁ চিলেকশ্যন প্ৰচেছ। হয়, চিলেকশ্যন প্ৰচেছ আপোনালোকৰ ইয়াতে দেখুৱাই দিছে কিমান মাৰ্কৰ হ'ব। টোটেল আপোনাৰ 100 মাৰ্কৰ কুৱেশ্যন হ'ব। 100 মাৰ্কৰ ভিতৰত আপোনালোকে 50% পাছ কৰিব লাগিব, তেতিয়া আপোনালোকে চাকৰিটো কনফাৰ্ম হ'ব। এনেধৰণৰ মোৰ ইনফৰ্মেশ্যন ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।